কুৰাণ শ্বৰীফত লিখা নাই গৰু কুৰবানীৰ কথা। তেন্তে মুছলমান লোকৰ ঈদত গৰুক কুৰবানীৰ পৰম্পৰা কোনে আনিছিল? আজি ঈদ, এইবাৰ কিন্তু দেশৰ মুছলমান সমাজে দেখুৱাইছে নিদৰ্শন। তাৰ মাজতো একাংশই এতিয়া ক'ব, হিন্দুৱে যদি গাহৰি খাব পাৰে তেন্তে মুছলমানে গো মাংস খোৱাত বাধা ক'ত? কোনে কি খাব? এইবোৰ বিষয়ত চৰকাৰ কিয় সোমাইছে? কিন্তু নুসুমাব কিয়? বাৰে বাৰে ধৰ্মীয় অনুভূতিত আঘাত সানিব আৰু মনে মনে কি চাই থাকিব? সেয়া কেনেধৰণৰ ধৰ্মীয় নিৰপেক্ষতা? সৰ্বধৰ্ম সমভাৱ কোনে অমান্য কৰিছে? এটা কথা মন কৰিব, হিন্দু ধৰ্মত গৰুক পূজা কৰা হয়, অসমীয়া হিন্দু সমাজে গৰু বিহু পাতে। তেনেস্থলত হিন্দুৰ ধৰ্মীয় অনুভূতিত আঘাত সানি ইছলাম বা আন যি ধৰ্মীয় লোকেই নহওক, এনেকৈ ধৰ্মীয় উৎসৱ উদযাপনৰ নামত কুৰবানী বা গো মাংস ভক্ষণ গ্ৰহণযোগ্য কেনেকৈ? সেইসকলে আপত্তি কৰাৰ দৰে হিন্দু ধৰ্মক বিশ্বাস কৰা দেশৰ বহু জনগোষ্ঠীয় লোকে গাহৰি মাংস ভক্ষণ কৰে, সঁচা। ইয়াক আপত্তি কৰিবলগীয়া কি আছে? কাৰণ যিসকলে আপত্তি কৰে তেওঁলোকেতো গাহৰিক পূজা নকৰে, গতিকে গৰু বা গাহৰিৰ তুলনা কেনেকৈ হ'ব? নিশ্চয় হিন্দু সমাজৰ তেতিয়া ভাল লাগিলহেঁতেন যদি ঈদত গৰু কুৰবানীৰ বিৰুদ্ধাচৰণ কৰা কোনোবা মুছলমান সমাজৰ পৰাই প্ৰথম আহিলহেঁতেন। কাৰণ মুছলমানৰ ধৰ্মীয় অনুভূতিত সন্মান প্ৰদৰ্শন কৰাটো যিদৰে এগৰাকী ভাল হিন্দুৰ দায়িত্ব, একেদৰে হিন্দুৰ ধৰ্মীয় অনুভূতিত আঘাত হোৱা কামত বাধা দিয়াও এজন মুছলমান লোকৰ দায়িত্ব। আজি আমি কথা পাতিব খুজিছোঁ মুছলমানৰ কুৰবানী ঈদ, হজৰত ইব্ৰাহিমে দেখা সপোন, গো মাংসৰ বিৰুদ্ধাচৰণ কৰালৈকে। ইছলাম ধৰ্মীয় লোকৰ বিশ্বাস অনুসৰি হজৰত ইব্ৰাহিম নিঃসন্তান আছে, কিন্তু ৮৬ বছৰ বয়সত তেওঁ এটি পুত্ৰ সন্তান লাভ কৰে। কিন্তু আল্লাহে সেই সন্তানটোৰে কুৰবানী বিচাৰে। ইব্ৰাহিমে দেখা এই সপোন অনুসৰি সপোনত আল্লাহে হজৰত ইব্ৰাহিমক তেওঁৰ মৰমৰ পুত্ৰ ইছমাইলক কুৰবানী দিয়াৰ আদেশ দিছে, আৰু ইব্ৰাহিমেও সম্পূৰ্ণ বিশ্বাসেৰে আল্লাহে দিয়া সেই আদেশ মানিবলৈ সাজু হয়। পুত্ৰ ইছমাইলেও দেউতাক ইব্ৰাহিমৰ সৈতে সহমত প্ৰকাশ কৰে, আৰু অৱশেষত সেই সময় আহিল যেতিয়া ইব্ৰাহিমে নিজৰ চকু বান্ধি লৈ পুত্ৰৰ ডিঙিত ছুৰীৰে আঘাত কৰে। কিন্তু চকু মেলি দেখে ছুৰী চলে এটা ভেড়াৰ ডিঙিৰ ওপৰতে। পুত্ৰ ইছমাইল ইব্ৰাহিমৰ কাষতে ৰৈ আছে। ঘটনা দেখি ইব্ৰাহিমে ভাবিছিল তেওঁৰ নিশ্চয় কিবা ভুল হৈছে, কিন্তু সেই সময়তে এটা শব্দ ভাহি আহে, আল্লাহে নিজৰ সন্তানক সুৰক্ষা প্ৰদান কৰে। কিন্তু ইব্ৰাহিমে আল্লাহৰ মাত্ৰ এটা আদেশ মানি নিজৰ সন্তানক কুৰবানী কৰিবলৈ লৈছিল, যিটো সন্তান তেওঁ ৮৬ বছৰ বয়সত লাভ কৰিছিল। এই ঘটনাই ইছলাম ধৰ্মত আল্লাহৰ প্ৰতি সম্পূৰ্ণ আত্মসমৰ্পণৰ প্ৰতীক। এতিয়া মুছলমানসকলে কুৰবানী কৰে ইব্ৰাহিমৰ ত্যাগক স্মৰণ কৰিবলৈ, আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিবলৈ, দুখীয়া আৰু প্ৰয়োজনীয় মানুহক সহায় কৰিবলৈ। কিন্তু এতিয়া দেশত কুৰবানী ঈদত গৰুক কুৰবানী দিয়ে। কিন্তু উপৰোক্ত কথাখিনিৰ পৰাই বুজা গ'ল, পবিত্ৰ কোৰাণতো কোনো ধৰণৰ গৰুৰ কুৰবানীৰ কথা উল্লেখ কৰা নাই। তেন্তে গৰুৰ কুৰবানী আহিল কেনেকৈ? কিন্তু উল্লেখ আছে যে ঘৰত পালিত জন্তুক কুৰবানী কৰিবলৈ অনুমতি দিয়া হৈছে। যদিও গৰু ঘৰচীয়া জন্তু, কিন্তু গৰুক যে হিন্দু ধৰ্মত পূজা কৰা হয় সেই কথাও ভাবি চোৱা নিশ্চয় দৰকাৰ। কাৰণ এটা ধৰ্মৰ অনুভূতিত আঘাত সানি আন এটা ধৰ্ম পালন কৰা কেনেকৈ যুক্তিসংগত হ'ব পাৰে? আমি পূৰ্বতে উল্লেখ কৰিছোঁ, গৰুৰ কুৰবানী বন্ধ কৰিবলৈ যদি প্ৰথমে মুছলমান সমাজৰ পৰাই দাবী আহিলহেঁতেন, নিশ্চয়কৈ আমাৰ দেশ যে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ সেয়া অধিক দৃঢ়তাৰে প্ৰতিষ্ঠা হ'লহেঁতেন। সময় বাগৰাৰ লগে লগে হিন্দু ধৰ্মক বিশ্বাস কৰা বহু লোকে মানসিকতা সলনি কৰিছে। এটা সময়ত সতীদাহ প্ৰথা আছিল, সেয়াও বিৰোধ কিন্তু হিন্দু লোকেই কৰিছে। হিন্দু ধৰ্মতো বলি বিধান আছিল, আজিও কিছু পৰিমাণে দেখা যায় যদিও সামগ্ৰিকভাৱে চালে প্ৰায় নাই বুলিব পাৰি, আৰু এই ক্ষেত্ৰত উদ্যোগ হিন্দু সমাজেই লৈছে। কিন্তু বহুতে ক'ব খোজে মুছলমান লোকে নিজৰ সমাজ সংস্কাৰৰ ক্ষেত্ৰত দেখুৱাব পৰা নাই বিশেষ চকুত লগা নিদৰ্শন। আজিও বহু বিবাহ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ আইন আনিলে বহু মুছলমান মুঠাফুটা লোকেই তাৰ বিৰোধ কৰা দেখা যায়, কিন্তু তাৰ মাজতো দুই এজন ব্যতিক্ৰম। এতিয়া কথা হ'ল, নিজৰ মংগল বা আধ্যাত্মিক লাভৰ বাবে নিৰীহ প্ৰাণীক বলি বা কুৰবানী দিয়া কিমান যুক্তিসংগত? বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত মানুহ বহু দূৰ আগবাঢ়ি গ'ল, কিন্তু এছামে ধৰ্মীয় গোড়ামীৰ নামত জীৱ হত্যা কৰি আত্মসন্তুষ্টি লাভ কৰিলে আমি কেনেকৈ মানি ল'ব পাৰোঁ? ইতিমধ্যে প্ৰতিবেদন চাই এটা কথা নিশ্চিত আপুনিও হৈছে যে আমাৰ যি বিষয়বস্তু হ'ল গৰু মাংস বা গো কুৰবানী আদি প্ৰসংগ। ইতিমধ্যে আমি ভিডিঅ'ৰ জৰিয়তে কৈছোঁ যে গো কুৰবানী কিয় আচলতে নিষেধ হ'ব লাগে। মই প্ৰথমতে এটা কথা কৈ ল'ব বিচাৰোঁ, মই গো কুৰবানী যেনেকৈ হ'ব নালাগে, ঠিক তেনেদৰে মই এটা কথা ক'ব বিচাৰোঁ যে আমাৰ হিন্দু সমাজতো বহুখিনি দেখা যায় পূজা পাৰ্বণ আদিত বলি বিধান হয়, ম'হ বলি বা ছাগলী বলি, হাঁহ বলি। মই ভাবোঁ নিৰ্বোধ প্ৰাণীবিলাকক বলি দিয়াটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে। সেইটো ধৰ্মীয় গণ্ডিৰ ভিতৰৰ পৰা
বন্দিৰ ভিতৰত থাকিবই নালাগে, ধৰ্মৰ আওতাৰ পৰা আঁতৰাই পৰিব লাগে। এতিয়া কথাটো হ'ল গৰু কুৰবানী কিয় কৰিব নালাগে? গৰু কুৰবানী নিৰ্বোধ গৰুটোৱে কি জানে? ধৰ্মীয় দোহাই দি পিনি গৰুটোক হত্যা কৰা হয়। আৰু এতিয়া বৰ্তমান চৰকাৰে কৈছে গৰু দিয়াত কি ছাগলী দিয়ক বা আন দিয়ক, কাৰণ এইটো আনৰ ধৰ্মত আঘাত নাহানে। যদি ধৰ্মীয় দৃষ্টিকোণৰ পৰা চোৱা যায়, হয় গৰু আমি বিহু, আমাৰ যেনেকে বিহু পাতো গৰুক লৈ পূজা কৰোঁ, বিভিন্ন ধৰণৰ আছে। আমাক ভগৱান শ্ৰীকৃষ্ণৰ লগত গৰু বা তেওঁৰ শৈশৱকালতো গৰু চৰোৱা, এইবিলাক কথা আমাৰ ধৰ্মীয় গ্ৰন্থত আছে। গতিকে এইখিনি কথাত নিশ্চয়কৈ আমাৰ অসমৰ প্ৰেক্ষাপটত বা ভাৰতীয় প্ৰেক্ষাপটত এইখিনি কথাই ধৰ্মীয় আঘাত হানে বা বহু হিন্দু লোকক আঘাত হানে। গতিকে এই ক্ষেত্ৰত অকণমান মুছলমান সমাজে ভাবি চাই কথাটোক বিষয়টো বিবেচনা কৰি তেওঁলোকে এৰাই চলিলে মই ভাল বুলি ভাবোঁ। কিন্তু এইবাৰ মুছলমান সমাজে কিন্তু নিদৰ্শন দেখুৱাইছে যে যেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী হওক বা বহু কেন্দ্ৰীয় নেতাই হওক, যেতিয়াই তেওঁলোকে কৈছে যে এইবাৰ গো কুৰবানী কৰিব নালাগে, তাৰ পৰিৱৰ্তে ছাগলী কৰক, বেলেগ কৰক, বহু কিন্তু মুছলমান সমাজে এইবাৰ সিদ্ধান্ত লৈছে যে আমি এইবাৰ গৰু কুৰবানী নকৰোঁ। এইটো ভাল কথা, কাৰণ কেলে বিষয়টোত যুক্তিযুক্ততা আছে, তেওঁলোকেও অনুধাৱন কৰিছে। হয়, আৰু এটা সাধাৰণ কথা, মোৰ কাষৰ মানুহ ঘৰে মোৰ কাষতে থাকে, ধৰক মই তেওঁলোক আন এটা ধৰ্ম, মই এটা ধৰ্ম, তেওঁলোকে বেয়া পোৱা কামটো যেনেকৈ মই কৰিবলৈ অকণমান বেয়া লাগে বা মই বেয়া পোৱা কামটো তেওঁলোকে কৰিলেও সেই একেখিনি কামেই লাগিব। গতিকে সেই বুজা পৰাটো অহাটো ভাল কথা। কিন্তু তুমি এটা কথা চাগে নিশ্চয় লক্ষ্য কৰিছা যে মুছলমান সমাজৰ পৰা গো মানে হত্যা বা গো ভক্ষণ বিৰোধ কৰিব লাগিছিল, কিন্তু সেয়া সাধাৰণতে হৈ উঠা নাই। হিন্দু সমাজৰ ফালৰ পৰা যেতিয়াই ইয়াৰ বিৰুদ্ধে কথা কৈছে যে গো মাংস ভক্ষণ কৰিব নালাগে, গো কুৰবানী দিব নালাগে, তেতিয়াহে তেওঁলোকৰ কিছুৱে মানে সমৰ্থন জনাইছে। কিন্তু যদি কেনেবাকৈ মুছলমান সমাজৰ পৰা প্ৰথম অৱস্থাত এই নিষেধাজ্ঞাবোৰ আহিলেহেঁতেন যে গো কুৰবানী কৰিব নালাগে, তেন্তে নিশ্চয় ভাৰতবৰ্ষৰ যিহেতু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, অন্য এক বাৰ্তা বিশ্বলৈ প্ৰেৰণ কৰিলেহেঁতেন। নিশ্চয়কৈ। আচলতে ধৰ্মীয় কথাবিলাক সদায় বৰ গূঢ়া হয়। গতিকে এই ক্ষেত্ৰত পটককৈ মানুহ ওলাই নাহে। দুই এজন শিক্ষিত বা জনা বুজা মানুহ আমি দেখিবলৈ পাওঁ ওলাই আহে, তেওঁলোক বিতৰ্কৰ মাজত সোমায়। কিন্তু এনেকুৱাও নহয় যে মুছলমান সমাজত আজিলৈকে এই কথাৰ বিৰোধিতা কৰা কোনোবা ওলোৱা নাই, নিশ্চয়কৈ ওলাইছে। কিন্তু তেওঁলোক মুধা পুথা বা নাম থকা মানুহ নহয় বা সমাজত প্ৰভাৱ থকা মানুহ নহয়। ভাল শিক্ষিত এজন যুৱকে কৈছে, কিন্তু তেওঁৰ কথা শুনে কোনে? কিন্তু যিসকলে নিজৰ ধৰ্মটোক বা নিজৰ জাতিটোক প্ৰতিনিধিত্ব কৰে, সেইসকলৰ পৰা সাধাৰণতে বা এটা সংস্থা বা সংগঠনে যদি এই মাত মাতিলেহেঁতেন, তেতিয়া নিশ্চয়কৈ হ'ল। কিন্তু সেই কথা কৰা হোৱা নাই। মুছলমান সমাজত এই নিদৰ্শন দঙা হোৱা নাই। কিন্তু যিকোনো ক্ষেত্ৰত কিন্তু আমাৰ অৱশ্যে অসমেই হওক বা ভাৰতেই হওক হিন্দু সংখ্যাগৰিষ্ঠ, গতিকে যিকোনো বিষয়ত ইছ্যু তাত মাত মাতে কাৰণে সেইটো ওলাই পৰে। কিন্তু হিন্দুৰ বিষয়ত কিন্তু হিন্দুৱে মাত মাতে, সেইটো কিন্তু হয়, এইটো দেখা পোৱা গৈছে। যেনে বা যিকোনো জাতীয় সংকটৰ বিষয়তে হওক বা জাতিৰ অস্তিত্ব বিপদাপন্ন আদি মুছলমানক যদি কিবা আঘাতো হানে হিন্দু লোকৰ কিছুমান কথাই, প্ৰথম প্ৰতিক্ৰিয়া হিন্দুৰ পৰা, সেইটো বুজি পাইছে, সেইটো আমি দেখিছো। কিন্তু মুছলমান সমাজৰ পৰা সেইটো নাহে। কিন্তু ইও এটা ভাবিবলগীয়া কথাটো, কিয় বা নাই। কিন্তু তেওঁলোকৰ ভাবোঁ এই ক্ষেত্ৰত উদ্যোগ লোৱাটো ভাল, যিহেতু দুটা অসমত হিন্দু আৰু মুছলমান দুটা ধৰ্মই প্ৰধানত আছে। গতিকে শান্তি সম্প্ৰীতি ঐক্যতাৰে জীয়াই থাকিব হ'লে পৰস্পৰে পৰস্পৰৰ কথা ভাবিব লাগিব। এতিয়া অন্য এটা প্ৰসংগলৈ আহিছোঁ। হিন্দু ধৰ্মতো বিভিন্ন কুপ্ৰথা আছিল, আমি ইতিমধ্যে ভিডিঅ'ত উল্লেখ কৰিছোঁ। সময় বাগৰাৰ লগে লগে ধৰ্মও কিছু পৰিমাণে আধুনিক হৈছে, লগতে কিছুমান কুপ্ৰথা অতীতৰ সেইবিলাক পৰিহাৰ কৰিছে। কিন্তু মুছলমান ধৰ্মতো তেনেকৈ কিছুমান কুপ্ৰথা নিশ্চয়কৈ আছে, থাকিবই। কিন্তু সেইখিনি প্ৰতিহত কৰিবলৈ যাওঁতে চৰকাৰ কিন্তু প্ৰায় সমালোচনাৰ সন্মুখীন হৈ আহিছে। তেওঁলোকৰ অতীত বা তেওঁলোকৰ সেই গোড়ামী যেন বহু পৰিমাণে এৰিব নোখোজে। যেনে ধৰি লওক বহু বিবাহৰ ক্ষেত্ৰতেই হওক, বাল্য বিবাহ প্ৰতিৰোধৰ ক্ষেত্ৰতেই হওক, বা যি পৰ্দা প্ৰথা আছে সেই ক্ষেত্ৰতেই হওক, তেনেকৈ তোমাৰ দৃষ্টিত এইবিলাক বিষয়ে আহিছেনে? নিশ্চয়কৈ। মানে মই প্ৰথমতে কৈছোঁ অলপ আগতে যে ধৰ্মীয় দৃষ্টিকোণটো হৈছে অতি গূঢ়া। ধৰ্মীয় ক্ষেত্ৰত এনেকুৱা নহয় যে মুছলমান সমাজতহে যে অতি গূঢ়া আছে, কিন্তু কিছুমান বিষয়ত চাবাচোন আমাৰ হিন্দু যিসকল ধৰ্মৰ লগত জড়িত কিছু যদি নীতি নিয়ম শিথিলৰ কথা কোৱা যায়, তেওঁলোকে সেই কথাবোৰ সহজে মানি ল'ব নোৱাৰে। কিন্তু
সেই ক্ষেত্ৰত মুছলমান সমাজতো তেনেকুৱা আছে, কিন্তু মুছলমান সমাজৰ এই ক্ষেত্ৰত বেছিয়ে গুঢ়া যেন লাগে। মানে তেওঁলোকৰ মাত নামাতে, তেওঁলোকে এই কিছুমান পৰম্পৰা, যিসমূহ পৰম্পৰাই ধৰক মই নাভাবোঁ সমাজত বহুত ধৰণৰ কিবা প্ৰভাৱ পেলাব লগা বা কিবা পৰম্পৰা আছে, যেনেকৈ ধৰক গৰু কুৰবানীয়ে হওক, বহু বিবাহেই হওক, বাল্য বিবাহেই হওক, এই কথাবিলাকত তেওঁলোকে কিন্তু সাধাৰণতে মাত মতা বা কিবা কৰা দেখিবলৈ পোৱা নাযায়। আৰু এইবোৰ আইন আনিলেও বা এইবিলাকে বিৰোধিতা কৰিলেও তেওঁলোকে জাঙুৰ খাইহে উঠে। এইটো তেওঁলোকৰ হেৰি কথাবিলাক। আৰু এতিয়া চৰকাৰে যি নিয়ম কৰিছে, মই ভাবোঁ এই নিয়মক সমৰ্থন কৰাটো দায়িত্ব। কাৰণ কেলৈ এটা পৰ্যায়ত চৰকাৰে কথাবোৰ কৰিছে আৰু এতিয়া প্ৰথম মানিবলৈ বেয়া হৈছে। এই কামবিলাক যেতিয়া লাহে লাহে সঁচাকৈ চৰকাৰে নিয়ম মনা কামবিলাক হৈ যাব, তেতিয়া সমাজখনো এটা বেলেগ ধৰণৰ হৈ যাব। কাৰণ কেলৈ উন্নত ৰাষ্ট্ৰবিলাকৰ আজিকালি নীতি নিয়মবোৰ কেনেকুৱা। গতিকে সেই তেনেকৈ যদি আগবাঢ়ি যাবলৈ হয়, ইয়াত আৰু তেনেকুৱা হ'বই লাগিব, বা জনসংখ্যা নিয়ন্ত্ৰণে হওক, এই কথাবিলাকত গুৰুত্ব আমি দিব লাগিব। এইখিনিতে আৰু এটা কথা, এইবাৰ ঈদত মানে যে বহু মুছলমানে আমাৰ হিন্দু লোকৰ পৰা গৰু ক্ৰয় কৰা নাই। ই এটা কিন্তু ভাবোঁ নিশ্চয়কৈ প্ৰভাৱ, মানে গোপালকসকলক বা যিসকলে গৰু ব্যৱসায় কৰে তেওঁলোকৰ নিশ্চয় প্ৰভাৱ পেলাব পাৰে। এই ক্ষেত্ৰত কি ভাবা তুমি? এইটো হয়, মানে এইবাৰ বিশেষকৈ পশ্চিমবংগত আমি দেখিবলৈ পাইছোঁ যে নতুন চৰকাৰ অহাৰ পাছত যিহেতু তাতো এবাৰ গৰু কুৰবানী বেন কৰা হৈছে। গতিকে যিসকল আমাৰ হিন্দু গোপালক আছে তেওঁলোকৰ পৰা বহু মুছলমানে এইবাৰ গৰু ক্ৰয় কৰাৰ পৰা আঁতৰত আছে। ফলত মানে বহু হিন্দু গোপালক সমস্যাৰ সন্মুখীন হৈছে, তেওঁলোক আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন হৈছে। ই নিশ্চয়কৈ তেওঁলোকৰ অৰ্থনীতিত প্ৰভাৱ পেলাব। আৰু যদি চৰকাৰে গোমাংসৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে, তেন্তে এই হিন্দু গোপালকসকলক এই আৰ্থিক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ বিশেষ কিন্তু পেকেজ বা আঁচনি গ্ৰহণ কৰাটো সময় উপযোগী বুলি মই ভাবোঁ। অন্যথা মানে যিসকল গোপালক আছে তেওঁলোক আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন হ'ব। এইবাৰ যিহেতু তেওঁলোক মুছলমান সমাজেও সিদ্ধান্ত লৈছে বা চৰকাৰেও নিষেধাজ্ঞা আৰোপ কৰিছে, গতিকে প্ৰভাৱ নিশ্চয়কৈ পৰিব। আৰু অনাগতৰ দিনত গৰুৰ যিখন বজাৰ, সেই গৰুৰ বজাৰখনৰ ক্ষেত্ৰত কিন্তু ডাঙৰ প্ৰত্যাহ্বান আহিব। কিয়তো এতিয়া ৰাজপথলৈ গৰুবোৰ এৰি দিব লাগিব। কাৰণ কেলৈ এতিয়া ঘাঁহ খুৱাই, দানা খুৱাই গৰু এহাল পুহি ৰখাটো কোনো যুক্তিযুক্ততা নাই, এনেই আৰু পুহি ৰখা। গতিকে সম্ভৱ তাৰো বিকল্প কিবা এটা আহিব চাগে। কিন্তু এটা কথাই কওঁ, খাদ্যাভাসৰ কাৰণে বাঘে গৰু খায়, সেইটোতো আৰু বাঘে য'তে গৰু দেখিব ত'তে খাব, সেইটোতো বেলেগ কথা। কিন্তু আনৰ ধৰ্মীয় আঘাত সানি খাদ্য গ্ৰহণ কৰাটো বা কুৰবানী দিয়াটো, সেই কামখিনি আচলতে হ'ব নালাগে। লগতে আৰু এটা কথা মোৰ মনলৈ আহিছে এই সন্দৰ্ভত, যিহেতু এতিয়া গৰুৰ বজাৰত প্ৰভাৱ পৰিব, এই ক্ষেত্ৰত চৰকাৰে যেনেকৈ শুনিলে আচৰিত যেন লাগিলেও চৰকাৰে এতিয়া কিছুমান বস্তু নিজেই ক্ৰয় কৰিবলৈ চেষ্টা কৰে, কৃষকৰ পৰা বা পালকৰ পৰা। গতিকে গৰুৰ ক্ষেত্ৰতো চৰকাৰে তেনে অনুৰূপ সিদ্ধান্ত ল'ব লাগে, যাতে এক নিৰ্ধাৰিত মূল্যত গৰু চৰকাৰে ক্ৰয় কৰিব পাৰে। তাত গাখীৰ উৎপাদনৰ ক্ষেত্ৰতেই হওক বা অন্যান্য আনুষাংগিক কামৰ ক্ষেত্ৰত চৰকাৰে যাতে সেই মানুহখিনিক ৰেহাই দিব পাৰে বুলি মানে তেতিয়া আৰু মানে গাখীৰ দিয়া গৰুহে আৰু থাকিব, বা বলদ গৰু বা আন গৰু নাথাকিব। লাহে লাহেতো ট্ৰেক্টৰৰ ফলত গৰুৱে হাল বোৱা কমি আহিছে। সেইটো হয়। এতিয়া আন এটা প্ৰসংগলৈ আহিছোঁ, চলি থাকে চৰ্চা, ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা যায়। বিভিন্ন বাতৰি সংবাদ মাধ্যমেও দাবী কৰে যে বিফ এক্সপৰ্টৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে দ্বিতীয় স্থানত আছে। যিহেতু ভাৰতবৰ্ষত হিন্দু লোকৰ বসতি সৰ্বাধিক, লগতে হিন্দুসকলে গো পূজা কৰে, ই এটা বিষয়। লগতে আনটো বিষয় হ'ল বিফ এক্সপৰ্টাৰৰ ক্ষেত্ৰত ভাৰতৰ স্থান দ্বিতীয়। এই দুয়োটা দিশ ইটোৱে আনটোৰ বিপৰীতমুখী দৰে হোৱা নাই নে? নিশ্চয়কৈ বিপৰীতমুখী। মানে কথাটো এনেকুৱা ধৰণৰ, এই প্ৰক্ৰিয়াই কিন্তু দেশৰ আৰ্থিক অৱস্থা, আৰ্থিক মানে কি, গোপালকসকলক কোনে তোমাৰ এক্সপৰ্ট কৰে? তেওঁ গোপালকসকলে কৰে, বা কোনো এজেঞ্চিয়ে কৰে গোপালকসকলৰ পৰা গৰু নি। কিন্তু ইয়াৰ লগে লগে কিন্তু সেই গোপালকসকল ক্ষতিগ্ৰস্ত হ'ব। গোপালকসকল ক্ষতিগ্ৰস্ত হোৱাৰ লগে এখন বৃহৎ বজাৰ, বিশ্বৰ দ্বিতীয় স্থানত থকা মানে এখন বৃহৎ বজাৰ, ই দেশৰ অৰ্থনীতিত নিশ্চয়কৈ অৰিহণা যোগায়।
কিন্তু ইয়াৰ লগে লগে এইটো অৰ্থনীতিত কিছু পৰিমাণে প্ৰভাৱ পৰিব আৰু বিপৰীতমুখী কথাটো এইটো চৰকাৰে মই ভাবোঁ ইয়াৰ কিবা এটা নিশ্চয়কৈ বিকল্প কিবা এটা বা নীতি প্ৰস্তুত কৰিব, যেনেদৰে বিক্ৰী কৰিব নোৱাৰে বা হত্যা কৰিব নোৱাৰে বা ভক্ষণ কৰিব নোৱাৰে বুলি যেনেকৈ চৰকাৰে দাবী কৰিছে, ঠিক তেনেদৰে এইটো এক্সপৰ্ট যেতিয়া নহ'ব তাৰো বিকল্প এটা চৰকাৰে নিশ্চয় কৰিব লাগিব। এতিয়া কথাখিনি মূল কথাটোৱে হৈছে সেইটো যে হিন্দুসকলে গৰুক পূজা কৰে, সেৱা কৰে, ভক্তি কৰে বা আন যিখিনি মানে ধৰ্মীয় দৃষ্টিকোণৰ পৰা বহুখিনি কৰা হয়, কিন্তু সেই গৰুক যেতিয়া আনে হত্যা কৰে বা ধৰ্মৰ নামত বলি দিয়ে, সেইটো চৰকাৰে নিয়ন্ত্ৰণ কৰিব বিচাৰিছে বা সেইটো নিষেধাজ্ঞা তাত আনিব বিচাৰিছে। সেইটোৱে মূল কথাটো আচলতে সেইকাৰণেহে চৰকাৰে নীতি প্ৰস্তুত কৰিছে যে আনৰ ধৰ্মত আঘাত সানা কাম নহওক, তাৰ বাবে গো হত্যা বন্ধ হওক। এইখিনিয়ে আজি কথা, নিশ্চয়কৈ নহয় জানো? নিশ্চয়। গতিকে পৰস্পৰে পৰস্পৰৰ ধৰ্মক সন্মান কৰিবই লাগিব, যিহেতু ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। বা কেৱল হিন্দুৱে দায়িত্ব নহয় ধৰ্মনিৰপেক্ষতা ৰক্ষা কৰি থকাটো, মুছলমানসকলেও সেইটো নিদৰ্শন দেখাব লাগিব। এইবাৰ মুছলমান সমাজ এটা নিদৰ্শন দেখুৱাইছে, এয়া নিশ্চয়কৈ আশাপ্ৰদ খবৰ যে ভাৰতবৰ্ষৰ মুছলমানসকল বিশ্বৰ অন্য প্ৰান্তৰ মুছলমানসকলতকৈ কিছু পৰিমাণে পৃথক। এই নিশ্চয়কৈ শুভবাৰ্তা। আজি ভিডিঅ' ইমানতে সামৰিলোঁ।